নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলত এণ্ড আজি আমি এই কুৱেশ্যনটো লৈছো য'ত আপোনালোকৰ কম্বিনেশ্যনটো আমি চইচ কৰিব লাগে যে কোনটো কম্বিনেশ্যন আমাৰ সঠিক এনচাৰটো ওলাই যায় ঠিক আছে ষ্টাৰ মাৰ্কছত আমাৰ কোনটো কোনটো চাইন আপোনালোকৰ কম্বিনেশ্যনৰ পৰা বহিব আমি সেইটোৱে চাব লাগে ইয়াতে ঠিক আছে চ' আহক আমি চাওঁ কিদৰে আজি কুৱেশ্যনটো চল্ভ কৰা যায় ঠিক আছে যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে সদায় আপোনালোকে এটা কথা মনত কৰিব ফাৰ্ষ্ট ষ্টেপত সদায় নম্বৰ কেইটা লিখি ল'ব ঠিক আছে 74 34 78 23 and 23 and লাষ্টত আমাৰ 30 ইয়াতে চাব নেক্সট ষ্টেপ আপোনালোকে এইটোৱে চাব যে কি আমাৰ যিটো অপচনৰ দি আছে অপচনত আমাৰ কোনটো সিম্বল একদম লাষ্টত দি আছে ঠিক আছে চাওক ইয়াতে ইকুৱেল টু লাষ্টত দি আছে ইকুৱেল লাষ্টত এণ্ড লাষ্টত দ্যাট মিন্স আমাৰ ইকুৱেল চিনটো আমাৰ লাষ্টত হ'ব মানে আমি 30 আমাৰ এই হোল ক্যালকুলেশনত আমাৰ 30 এনসাৰ ওলাব লাগে ঠিক আছে এতিয়া চাব যদি ডিভিজন প্লাস এন্ড প্লাস আছে ঠিক আছে যদি ডিভিজন ইউজ কৰা হয় তেতিয়া হলে ফাৰ্স্ট ডিভিজন যদি আমি ইউজ কৰি দিও তেতিয়া হলে আমাৰ ডিভাইড কৰা 34 74 ক আমাৰ ডিভাইড না যায় দ্যাট মিন্স আমাৰ ডিভিজন ইয়াতে স্যাটিসফাই নহব দ্যাট মিন্স অপশন নম্বৰ এ টো আমাৰ ক্যান্সেল হ'ব এতিয়া আমি মাইনাসটো চাও ঠিক আছে যদি মাইনাস কৰি দিয়া যায় তেতিয়া হলে 4 পৰা 4 গলে শূন্য থাকিব 7 পৰা 3 গলে 4 থাকিব ঠিক আছে দেন আমাৰ ডিভাইডেড থাকিব 40 divided by 78 40 divided by 78 it is not possible because আমাৰ numberটো আপোনাৰ decimal ওলাই যাব সেই কাৰণে অপচন নম্বৰ ডি টো আমাৰ ক্যান্সেল মানে আপোনালোকৰ ৰং আনসাৰ হৈ যাব ঠিক আছে সো এতিয়া চাও অপশন নম্বৰ বি এন্ড সি থাকি গল অপশন নম্বৰ বি দুটাতে এন্ড অপশন নম্বৰ সি দুটাতে আমাৰ প্লাস চিন আছে সো আমি প্লাস চিন ইউজ কৰিছো প্ৰথমতে সো 4 4 8 এন্ড 7 3 10 108 আমাৰ ওলাই গল ঠিক আছে দেন ডিভাইড এন্ড প্লাস আছে সো 108 divided by 78 যেতিয়া কৰা যাব তেতিয়া হলে আমাৰ ডিভিজন ইন লাইক প্ৰপাৰ আৰু আপোনাৰ ডিভিজন না যায় সো দ্যাট মিন্স আমাৰ অপশন নম্বৰ 2 টো আমাৰ ৰং আনসাৰ হৈ যাব দ্যাট মিন্স আমাৰ অপশন নম্বৰ 3 যেটো অপশন নম্বৰ সি আছে হেটো আমাৰ কাৰেক্ট আনসাৰ আৰু কাৰেক্ট আনসাৰ হয় নে নহয় আমি চাও আহক সো এই দুটাটো কৰিলে আপোনাৰ 108 পালো দেন মাইনাস আছে প্লাস আছে মাইনাস আছে ঠিক আছে 23 23 ইয়াতে আপোনাৰ দেখিছে 23 ক্যান্সেল যাব ঠিক আছে 108 minus 78 কিমান হ'ব 8 ৰ পৰা 8 গলে 0 থাকিব and 10 ৰ পৰা 7 গলে 3 থাকিব that means আমাৰ required answer টো আমাৰ ওলাই গল that means আমাৰ option number C টো আমাৰ correct answer ঠিক এনেদৰে আপোনালোকে যেতিয়াই কোনো ধৰণৰ কম্বিনেশন দিয়া থাকিব and সেই কম্বিনেশন ষ্টাৰ মাৰ্কছৰ প্লেস দিয়া থাকিব আপোনালোকে এনেদৰে কৰিব thank you